হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ মই আজি ৰেচিপি ভিডিঅ' লৈ অহা নাই, মই আজি লৈ আহিছোঁ এক্সাৰচাইজৰ ভিডিঅ'। গাইজ মই এক্সাৰচাইজ যোনকেইটা কৰিছোঁ সেইকেইটা ডেইলি মই এইকেইটা এক্সাৰচাইজ কৰোঁ, আৰু আজি বোলো ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখাওঁ মই যোনকেইটা এক্সাৰচাইজ কৰোঁ। গাইজ আমাৰ মহিলাসকলৰ মাহেকীয়া সময়ত মানে ক্লিয়াৰকৈ লিক নোহোৱা বা এমাহ দুমাহ ধৰি নহয় অসুবিধা, তো সেইটো কাৰণে মই এইকেইটা এক্সাৰচাইজ কৰিলে আপোনালোকৰ অকণমান সুবিধা হ'ব, যিহেতু মোৰো সেইটো প্ৰব্লেম হৈছিলে। মই মাজতে মোৰ বহুত ৱেইটো বাঢ়ি গৈছিলে, মই বহুত শকতো হৈ গৈছিলোঁ, তো সেইটো কাৰণে মোৰ অলপ মাহেকীয়া সময়খিনি খুব খেলি মেলি হৈ গৈছিলে। মানে দুমাহমান অহা নাছিলে, আৰু মাজে সময়ে যদিও আহে নহয় ক্লিয়াৰকৈ নাহে মানে মেন্সটো, তো সেইটো কাৰণে মই এইকেইটা এক্সাৰচাইজ আজি 2 বছৰমান হৈ গ'ল মই আজি কৰি আহিছোঁ, আৰু এই এক্সাৰচাইজকেইটা কৰি মই খুব মানে মোৰ সহায় হ'ল, আৰু মোৰ ধুনীয়াকৈ পূৰা ডেট বাই ডেট মোৰ মাহেকীয়া ক্লিয়াৰ হৈ গ'ল। তো সেইটো কাৰণে আপোনালোকৰো সুবিধা হ'ব বুলি ভাবি মই এইকেইটা এক্সাৰচাইজ আপোনালোকলৈ লৈ আহিছোঁ। গাইজ খুব ধুনীয়াকৈ ৰাতিপুৱা 5টা বজাতে মই উঠি কিনে এক্সাৰচাইজকেইটা মই কৰি আহিছোঁ। খুব ভালো হৈছে বাৰু, আপোনালোকেও কৰিবচোন গাইজ। দেখিছেনে মই খুব ধুনীয়াকৈ এক্সাৰচাইজকেইটা কৰিছোঁ, আৰু কৰি ভালো লাগিছে, আৰু মানে এক্সাৰচাইজকেইটা কৰিব আছে বুলি ভাবি খুব সোনকালে উঠা হয়। মই সেইটো কাৰণে খুব ভাল পাওঁ, যিহেতু ল'ৰাৰ স্কুলো 7টা বজাতে আছে, তাৰ কাৰণে টিফিন বনাব লাগে গা পা ধুই, তো সেইটো কাৰণে মই টিফিন বনাবলৈ আছে আৰু এক্সাৰচাইজ কৰিব আছে বুলি ভাবি মই খুব সোনকালে উঠোঁ। মই 5টা বজাত মানে মই উঠি যাওঁ, তো সেইটো কাৰণে আৰু মই দেৰিকৈ শুই থাকি মই বেয়াই পাওঁ বাৰু, তথাপিও আৰু খুব ধুনীয়াকৈ মই এক্সাৰচাইজকেইটা কৰি লৈছোঁ। দেখিছেনে? আৰু আপোনালোকেও কৰিবচোন, যিহেতু আমি মাইকী মানুহখিনিয়ে নহয় আমি কাম আছে বুলি ভাবি থাকোঁতে এইবোৰ এক্সাৰচাইজ একেবাৰে পাহৰি যোৱা হয়, কিন্তু সেইটো নহয়। আমাৰ সেনেকৈ থাকিলে আমাৰ বেমাৰ হৈ যাব। বেমাৰ মানে আজিকালি জানেই কিমান যি কি বেমাৰ ওলাইছে, থাইৰয়ড ওলায়, চুগাৰ ওলায়, প্ৰেছাৰ ওলায়, কি ক'ব আৰু নক'ব। তো সেইটো কাৰণে খুব ধুনীয়াকৈ এক্সাৰচাইজ অকণমান কৰিবচোন, টাইম উলিয়াই। গাইজ নিজকে খুব ধুনীয়াকৈ টাইম দিব লাগে, টাইম মানে এক্সাৰচাইজটো মেইন, আৰু ঘৰুৱা কিবাকিবি অকণমান নিজকে খুব ধ্যান দিব লাগে, মই সেইটোৱে জানো। এনেই বাহিৰত তাৰ কথা পাতি থকা সময়খিনি কাৰোবাৰ প্ৰতি বেয়া ভাৱ লোৱাতকৈ, তো এইখিনি আমাৰ নিজেই নিজৰকৈ টাইম উলিয়াই খুব ধুনীয়াকৈ কাম কৰি আগবাঢ়ি যাব লাগে, নহয় জানো গাইজ? মই সেইটোৱে জানো, মোৰো তেনেকুৱাই মানে ৰাতিপুৱাই সময়খিনি খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰোঁ, তাৰপিছত আৰু দিনটোৰ কাৰণে একদম ধুনীয়া মানে একদম ফ্ৰী, একদম আজৰি, আৰু যিকোনো মানে খাবলৈ একো মানে হেৰি নহয়, গেছ চেছ নহয়, খুব ধুনীয়াকৈ খাব পাৰি। সেইবুলি গাইজ মই একেবাৰে ৰিফাইন আৰু ময়দাটো নাখাওঁ। কেতিয়াবা ল'ৰাৰ কাৰণেও পুৰি বনাব লগা হ'লে মানে স্কুলত পুৰি চুৰি বনাই দিওঁ। মই 15 দিনৰ মূৰত এদিনেই মই কেতিয়াবা পুৰি খাওঁ ৰিফাইনৰ, আৰু ময়দাটো মই একেবাৰে নাখাওঁ। একেবাৰে মোৰ ইচ্ছাই নাযায় ময়দা বস্তুবোৰ খাবলৈ, যিহেতু মোৰ এটা সময়ত বহুত ৱেইট বাঢ়ি গৈছিলে, তো সেইটো কাৰণে মই একেবাৰে ময়দাটো এৰিয়ে দিলোঁ। তাৰপিছতো ৰিফাইনটো মানে মই এতিয়া মাজে সময়ে ল'ৰাটোক বনাই দিব লগা হয় বুলি, আৰু কেতিয়াবা মই খৰধৰ হ'লে মানে বনাই লওঁ পুৰি ৰিফাইনতে, নহ'লে মানে মই একেবাৰে মিঠাতেলতে চব ইউজ কৰোঁ। পুৰিও কেতিয়াবা মই মিঠাতেলতে বনাওঁ, খাবলৈ মানে খৰধৰ হ'লেহে মই ৰিফাইনত বনাওঁ, কাৰণ কেলৈ ইয়ালৈ যদি ল'ৰাটোলৈ বনাই থোৱা হয় মই মানে তেনেকৈ খাই দিওঁ আৰু। তো সেইটো কাৰণে গাইজ আপোনালোকেও খুব ধুনীয়াকৈ টাইম উলিয়াই নিজকে খুব ধুনীয়াকৈ টাইম দিব, আৰু নিজকে খুব মানে এইটো কৰিলে ভাল হয় তেনেকৈ ভাবিব গাইজ। তেনেকৈ আৰু দেখিছেনে মই খুব ধুনীয়াকৈ এক্সাৰচাইজকেইটা কৰি ল'লোঁ। এক্সাৰচাইজকেইটাতো মই নাম কোৱা নাই বাৰু, এক্সাৰচাইজটো সকলোৱে জানে কি নাম হয়। এইটো মই কপালভাতি, আলিলম বিলিলম কৰি আছোঁ তেনেকুৱা নামবিলাক, আৰু কি কৰিম খুব ধুনীয়াকৈ কৰি লৈছোঁ। আৰু লাষ্টত মই গোটেইকেইটা এক্সাৰচাইজ শেষ হোৱাৰ পিছত মই এই ৰিলেক্স এক্সাৰচাইজটো কৰোঁ। মই এইটো কৰিলে মানে পূৰা মাইণ্ড মানে পূৰা শান্ত থাকিব, ভাল, এইটো কৰিব লাগে এক্সাৰচাইজ। লাষ্টত এইটোৱে কৰোঁ মই।
গোটেইকেইটা এক্সাৰচাইজ কৰাৰ পিছত এইটো লাষ্টত কৰোঁ। প্ৰত্যেক দিনেই কৰোঁ আৰু প্ৰত্যেক দিনাই কৰিব লাগে। যদি আপোনালোকে পাৰে গোটেই সপ্তাহটো নোৱাৰিছোঁ বুলি ভাবি তাৰপিছতো 5 দিন হ'লেও কৰিবই, যেনেকৈ হ'লেও ভাল। মই বহুত ফল পাইছোঁ আৰু মই খুব ধুনীয়াকৈ মই ক্ষীণ হৈ গ'লোঁ আগতকৈ বহুত। মোৰ ওচৰত ফটো নাই, কিন্তু নহ'লে আপোনালোকক দেখাব পাৰিলোঁহেঁতেন। মই মাজত বহুত শকত হৈ গৈছিলোঁ, তো এতিয়া আৰু একদম ধুনীয়া লাইনত ক্ষীণ হৈ গ'লোঁ আৰু এক্সাৰচাইজকেইটা কৰি। আৰু মোৰ মাহেকীয়া খুব ধুনীয়া একদম পূৰা ক্লিয়াৰ হ'ল, আগতকৈ বহুত ধুনীয়া হ'ল বাৰু গাইজ। ডক্টৰক মানে ট্ৰিটমেণ্ট কৰিছিলোঁ আগতে, ট্ৰিটমেণ্ট ইমান ভাল নহয়। কিমান দৰৱ খাই থাকিম, টেবলেট খাই থাকিম, তেওঁলোকেতো 3 মাহে দিব, 3 মাহ কিমান খাব দৰৱ। তো সেইটো কাৰণে এক্সাৰচাইজো কৰিব, আপোনালোকেও কৰিব গাইজ। যদি ভিডিঅ'টো ভাল লাগিলে, এক্সাৰচাইজকেইটা ভাল লাগিলে, আজিলৈ আহোঁ, নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ গাইজ।